বিশেষ এটা কাৰণত ফেচবুক লাইভত আহিব লগা হ'ল। মই সাধাৰণতে ফেচবুক লাইভত নাহোঁ। কালি টক শ্ব' আছিলে ND24-ৰ। টক শ্ব'ত অনিচ্ছাকৃত কিছু পৰিৱেশ সৃষ্টি হ'ল, তাৰ কাৰণে মই দুখিত। মই একচুৱেলি মনটো খুবেই বেয়া। যিবিলাক ঘটনা ঘটি আছে সকলোৱে জানে। পাইখানাৰ উচ্ছেদ, ফাঁচি লেভেলৰ উচ্ছেদ, মানুহ চুইচাইড কৰা, গুলি খাই মানুহ মৰিলে, মানুহ গুলি খাই হস্পিটেলত ছটফটাই আছে। দিনতো ফোন কৰিছোঁ প্ৰিন্সিপালৰ লগতো JMC হস্পিটেলৰ এজন প্ৰিন্সিপাল, তেওঁৰ লগতো অলপ কথা কাটাকাটি হ'ল যে গুলি এতিয়ালৈ ওলাব পৰা নাই কিয়। তাৰপিছত মুখ্যমন্ত্ৰীও খবলৈ থকা বুলি ক'ল মোক, তেতিয়া অলপ ভাল লাগিছে। আৰু এই বিশেষ কাৰণবিলাকত মনটো খুবেই বেয়া হৈ আছিল। যিজন মানুহ গুলি খাই মৃত্যুবৰণ কৰিলে, তেওঁ ডেড বডি লৈ মানে 2টা বজালৈকে কোনো মীমাংসা নহয়, কবৰস্থ কৰিব নোৱাৰোঁ। পিছত মোৰ যি সমাজত, সেই সমাজত চহৰত আনি, গোৱালপাৰা চহৰত আনি কবৰস্থ কৰিব লগা হ'ল। বিভিন্ন কাৰণত একচুৱেলি মনটো মোৰ ভালো নাছিল। কিন্তু আমাৰ ৰাজদীপ বাইলিং বৰুৱা, তেখেতৰ লগত একচুৱেলি মোৰ সম্পৰ্ক খুব ভাল। মই আগে পিছে তেওঁক সন্মানো কৰোঁ মই। কিন্তু তেওঁ যেতিয়া ক'লে অলপ লাইভত অলপ বহি দিয়ক, টক শ্ব'ত অলপ বহি দিয়ক, কিন্তু তেখেতসকলৰ ৰিপৰ্টাৰবিলাকে যেতিয়া কৈ আছিল মই মানা কৰিছিলোঁ। তেওঁ যেতিয়া ক'লে মোৰো অলপ বেয়া লাগিলে, মই টক শ্ব'ত বহিলোঁ। এই বহা সময়খিনিতো হাচিলা বিলৰ মানুহখিনি নাখাই আছে। মোৰ বাহিৰত, মই যি ৰুমত টক শ্ব'ত আছিলোঁ, এই ৰুমত বাহিৰতো মানুহখিনি ৰখি আছে, খাব পোৱা নাই। এইবিলাক লৈ মোৰ একচুৱেলি মনটোও ভাল নাছিল। যিয়ে নহওক, টক শ্ব'ত কি হ'ল আপোনালোকে সকলোৱে জানে। এইটো লৈ এটা মানে তেওঁ কিজানি ভবা নাছিল এইটো পৰিৱেশ হ'ব, ময়ো ভবা নাছিলোঁ। যিটো পৰিৱেশৰ সৃষ্টি হ'ল তাৰ কাৰণে ময়ো দুখিত। আৰু তেওঁৰো নিশ্চয় কিবা এটা খং উঠিল নেকি নাই নাজানো। মই যেতিয়া নিৰপেক্ষ হোৱা কথা ক'লোঁ, তেতিয়া তেওঁ মানে মোক অভদ্ৰ ক'লে, গেট আউট বুলি ক'লে। ময়ো মানে এনেই আৱেগিক হৈ আছোঁ। ময়ে নঞ্চনী বুলি ক'লোঁ শব্দটো মোক ক'ব নালাগিছিল। মই নিজে দুখিত। আৰু বাইলং বৰুৱা ডাঙৰীয়া, যদি আপুনি সঁচাকৈয়ে যদি এইটোত আপোনাৰ আঘাত দিছে, মই দুখিত। আপোনাৰ ওচৰত মই ক্ষমা খুজিছোঁ। আপুনি এইটো বস্তু উঠাই ল'ব। আগৰ নিচিনাই আমি ৰাইজৰ কাম কৰোঁ। আপোনাৰো উদ্দেশ্য এটাই, মিডিয়াই বাছি লৈছে ৰাইজৰ কাম কৰা। মোৰো এটাই উদ্দেশ্য, ৰাইজৰ কাম কৰা। মই এটা ৰাজনৈতিক দল বাছি লৈছোঁ, আমাৰ উদ্দেশ্য একে। আৰু এই লৈ যদি সাংবাদিক সমাজত যদি কিবা আপোনালোকে, মই ফেচবুকত দেখি আছোঁ বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দি আছে। গতিকে সাংবাদিক জগতকো যদি মই কিবা আঘাত দিছোঁ, তাৰ কাৰণে মই দুখিত। আৰু মই আশা কৰিছোঁ এইটো এই মুহূৰ্ততে শেষ হওক। আমি সকলোৱে ৰাইজৰ চিন্তা কৰোঁ আৰু আমি জনসেৱা কৰোঁ আৰু সকলোৰে মংগল হওক। মই এইখিনি কৈয়ে মই আজি ফেচবুক লাইভটো শেষ কৰিলোঁ। ধন্যবাদ।